हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनरटा मोर नतुन भिडिओলৈ स्वागतम जनाइছো आशा करू सकलो ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিচ কনস্টেবল এবি কমান্ডৰ ফাইনাল কাট অফৰ ওপৰত আপোনালোকৰ বহুতো ব্যক্তিয়ে কমেন্ট কৰি আছিল ফাইনাল কাট অফৰ ওপৰত ভিডিও এটা বনাই দিয়ক বুলি গতিকে আমি কমান্ডো কনস্টেবলৰ ফাইনাল কাট অফ কিমান যাব পাৰে ৰিজাৰ্ভেশনত কিমান যাব পাৰে ইউআৰ ক্যাটাগৰীত কিমান যাব পাৰে তাৰ ওপৰত সম্পূৰ্ণকৈ আমি আজি আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদিহে কোনোবা ফাৰ্স্ট টাইম আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোকে গম পাই আছে ইয়াতে টোটাল ভ্যাকেন্সি আমাৰ 164 টা ক্যান্ডিডেট দেখিবলৈ পোৱা গৈছে আপোনালোকৰ ইয়াতে 156 টা ক্যান্ডিডেটৰ ভিতৰত আপোনালোকৰ কাট অফ ৰিজাৰ্ভেশনত কিমান যাব পাৰে ইউআৰ কিমান যাব পাৰে তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম গতিকে আপোনালোকৰ ইয়াতে ওবিসি এমওবিসি এসসি এসটিপি এসটিএইচ হয়নে গতিকে ইউআৰত আপোনালোকৰ কমান্ডো বেটেলিয়নত 77 টা পোষ্ট দেখিবলৈ পোৱা গৈছে আৰু ওবিসি আৰু এমওবিসি ৰিজাৰ্ভেশনৰ পোষ্ট আপোনালোকৰ 44 টা দেখিবলৈ পোৱা গৈছে আৰু এসসি ক্যান্ডিডেট সকলৰ কাৰণে বা এসসি ক্যাটাগৰীত আপোনালোকৰ only 11 টা আমাৰ পোষ্ট ৰিজাৰ্ভেশনত আছে আৰু এসটিপি সকলৰ কাৰণে 16 টা আৰু আপোনালোকৰ এসটিএইচৰ কাৰণে only 8 টা গতিকে ইমান আপোনালোকৰ এই কেটা পোষ্টৰ ভিতৰত আপোনালোকৰ ৰিজাৰ্ভেশনত কিমান কাট অফ যাব পাৰে বা কোনটো কাষ্টত আপোনালোকৰ ৰিজাৰ্ভেশনৰ কাট অফটো বেছিকৈ যাব পাৰে তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু আপোনালোকৰ ইয়াতে গম পাইছে ইউআৰ আপোনালোকৰ আনৰিজাৰ্ভড 77 টা পোষ্ট দেখিবলৈ পোৱা গৈছে ইউআৰ সোমাব হলে কিমান মাৰ্ক থাকিলে আপোনালোকৰ সেফ জোন হ'ব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম গতিকে ইয়াতে এক দুই আপ এণ্ড ডাউন থাকিব পাৰে তথাপিতো ইমান মানৰ ভিতৰতে আপোনালোকৰ কাট অফটো যোৱা দেখা যাব পাৰে কিয়নো আপোনালোকে গম পাইছে ভ্যাকেন্সিটো একেবাৰে কম গতিকে ইয়াতে 77 টা পোষ্ট আছে যেহেতু ক্যান্ডিডেট সকলে বহুত মাৰ্কস দেখা পাইছো ৰিসেন্টলি যেটো আপডেট দিছে তাতে আপোনালোকক এটা আপডেট দিছে যে আমাৰ যাৰ মানে যিমান ক্যান্ডিডেটে সমান মাৰ্ক পাব তাৰ তেওঁলোকৰ মানে এজটো চোৱা হ'ব যাৰ বয়সটো বেছি ডাঙৰ সেইজনে চাকৰিটো পাবলৈ সক্ষম হ'ব অৰ্থাৎ আপোনালোকে বুজিব পাৰিছে যে আপোনালোকৰ সেম মাৰ্ক পোৱা বহুতো ক্যান্ডিডেট হয়তো ওলাইছে বা তাতে আছে গতিকে আপোনালোকৰ ইয়াতে মই খুব বেছি যেহেতু আমাৰ সাইকোমেট্ৰিক টেষ্টত যেহেতু 20 মাৰ্ক আছিল গতিকে কিছুমানেতো 15 16 17 পাইছে হয়নে বা 18 পাইছে কিছুমানে হিমান এটা পাইছে বুলি নাই কোৱা তথাপিতো আপোনালোকৰ যেহেতু আপোনালোকৰ উচৰাউচৰি যেহেতু 70 প্লাস পোৱা ক্যান্ডিডেটটো আছিল হয়নে বা 69 68 পৰা যেহেতু ভালে মাতিছে বা সাইকোমেট্ৰিক টেষ্টলৈ মাতিছে গতিকে আপোনালোকৰ ইয়াতে ইউআৰত খুব বেছি আপোনালোকৰ 86 প্লাস থাকিলে আপোনালোকৰ চান্স আছে মানে অৰ্থাৎ আপোনালোকৰ 86 প্লাস যোৱা চান্স আছে কমান্ডোৰ ইউআৰ ক্যাটাগৰীত সোমাব হলে 86 বা 87 মান থাকিলে নিজৰ কাৰণে ভাল বাকি আপোনালোকৰ ওবিসি এমওবিসি আপোনালোকৰ কাট অফটো অলপ এসসি বা এসটিপিত কে কাট অফটো কমকে যোৱা দেখা যাব পাৰে কিয়নো আপোনালোকৰ ফিজিক্যালটো কম কাট অফ গৈছিল এসসিত কে এক যেহেতু ইয়াতে ৰিজাৰ্ভেশনৰ সংখ্যাটো এসসি বা এসটিপিত কে অলপ বেছি আছে 44 টা ক্যান্ডিডেট ইয়াতে আছে বা পোষ্ট আছে গতিকে আপোনালোকৰ আমাৰ ওবিসি ফাইনাল কাট অফটো 82 বা 84 ৰ ভিতৰত আশা ৰাখিছো ৰিজাৰ্ভেশনৰ কাট অফটো বাকি আপোনালোকৰ এসসি সকলৰ কথা কৈছো 83 টু 86 মানৰ ভিতৰত আশা ৰাখিছো আপোনালোকৰ এসটিপি ইয়াতে আপোনালোকৰ 84 বা 83 পৰা 86 মানৰ ভিতৰত আশা ৰাখিছো এসটিএইচৰ কাৰণে আপোনালোকৰ কাট অফ অলপ যোৱা দেখা যাব পাৰে 83 টু 84 বাকি ইয়াতে ওবি বা এমওবিসি বা এসটিএইচৰ কাট অফটো অলপ সেম যোৱা দেখা যাব পাৰে কিয়নো যেহেতু বেলেগ ক্যাটাগৰীত কাট অফটো কমকৈ গ'লে যেহেতু ইয়াতে ৰিজাৰ্ভেশনৰ সংখ্যাটো কম সেইকাৰণে আপোনালোকৰ ওবিসিৰ সমানে যাব পাৰে এসটিএইচৰো গতিকে ইয়াতে 83 টু 84 ৰ ভিতৰত আশা ৰাখিছো বাকি এসটিপি আৰু ইউআৰৰ অলপ আপোনালোকৰ অলপ হেৰফেৰ হ'ব পাৰে অৰ্থাৎ পইণ্ট আপোনালোকৰ খেলিমেলি হ'ব পাৰে তথাপিতো আপোনালোকে গম পাইছে যেহেতু 16 টা অনলি অল আসামত 16 টা এসটিপি ক্যান্ডিডেট ৰিজাৰ্ভেশনৰ ইয়াতে পোষ্ট আছে গতিকে এসটিপি ক্যান্ডিডেট সকলে বহুত মাৰ্ক পাই থৈছে আপোনালোকে গম পাইছে বা বেলেগ ক্যান্ডিডেট সকলেও পাইছে তথাপিতো এসটিপি ক্যান্ডিডেটৰ বৰ্তমান সময়ত বহুতো ইন্টাৰভিউটো প্ৰত্যেকটি ইন্টাৰভিউতে যেহেতু বেছি মাৰ্ক পোৱা দেখা যায় গতিকে আপোনালোকৰ ইয়াতে 84 টু 86 মান আশা ৰাখিছো ইমান মানৰ ভিতৰত আপোনালোকৰ এসটিপি ক্যান্ডিডেট সকলৰ ৰিজাৰ্ভেশনৰ কাট অফ যাব পাৰে বাকি আপোনালোকৰ ইয়াতে ইউআৰটো মই কৈছো আপোনালোকৰ যদিও এসটিপি আৰু ইউআৰৰ অলপ ডিফাৰেন্স থাকিব বেছি ডিফাৰেন্স নাথাকিব আৰু টি ট্ৰাইবছ বা আদিবাসী সকলৰ কাৰণে যেহেতু 3% ৰিজাৰ্ভেশন আছিল গতিকে আপোনালোকৰ কাৰণে ভাল চান্স আছে আৰু যেহেতু 8টা পোষ্ট আমাৰ স্পৰ্টছ পাৰ্সনৰ যেহেতু কাট অফটো যোৱা দেখা গৈছিল গতিকে আপোনালোকৰো কাট অফটো অলপ যাব সাগে ইমানে গতিকে মই মেইনলি কথা পাতিলো আপোনালোকৰ ইয়াতে ইউআৰ আৰু ওবিসি এমওবিসি এসসি এসটিপি এসটিএইচৰ কথা কলো গতিকে খুব বেছি আপোনালোকৰ ৰিজাল্টটো আৰু বহুতেই খুদি আছে যেহেতু আমাৰ আপডেট আহিলে আমাৰ আসাম পুলিচ কমান্ডো বেটেলিয়নৰ ৰিসেন্টলি আপডেট আহিলে যেহেতু আপোনালোকে হেতু নটিচ গম পাইছে যে বহুতো ক্যান্ডিডেটে মানে সেম মাৰ্ক পাই থৈছে হয়তো সেই কাৰণে আপোনালোকৰ যাৰ বয়সটো বেছি সেইজনে চাকৰিটো পাবলৈ সক্ষম হ'ব বুলি যেহেতু আমাৰ ৰিসেন্টলি এটা নটিচ দিছে আৰু আপোনালোকৰ ইয়াৰ নেক্সটৰ যিবোৰ আমাৰ
ভেকেঞ্চি আছে বা পোষ্ট আছে তাতো সেইটো নিয়মতে আপোনালোকক চাকৰিটো দিয়া হ'ব। অৰ্থাৎ যিসকলৰ ছেম মাৰ্ক থাকিব তেওঁলোকৰ ডেট অফ বাৰ্থটো চোৱা হ'ব, যাৰ বয়সটো বেছি ডাঙৰ হ'ব সেইজনে চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে ফাইনেল ৰিজাল্টটো জুন মাহৰ ভিতৰতে অহা চান্স আছে, বহুত চান্স আছে। গতিকে খুব বেছি আপোনালোকৰ 10-15ৰ ভিতৰতে আপোনালোকৰ ফাইনেল ৰিজাল্ট আহিব পাৰে আমাৰ কামাণ্ডোৰ। গতিকে ইমান চিন্তিত নহ'ব, ভাল হওক আপোনালোক সকলোৰে। তো আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।